আজি কইনাৰ মেইন ছেটৰ চাদৰখন আৰু ইয়াৰ ৰিহাখনত মানে পখিলা দহি কৰি আছো আৰু পখিলা দহিটো কৰিলে যে মোক একদম মানে কমেণ্ট প্ৰায় আহে যে কেনেকেনো কৰিছে দেখুৱাব বুলি সেইকাৰণে আজি বনাই আছো যেতিয়া বোলো আপোনালোকক এটা গুঠি দেখুৱাওঁ এয়া মানে চাদৰখনতো কমপ্লিট হৈ গ'ল এইফালে ৰিহাখন আছে এটা মোৰ কৰিছো ইটো মোৰ বাকী আছে আৰু এয়া মই প্ৰথমতে এনেকৈ সূতাখিনি মানে পাক লগাই লৈছো আৰু পাকটো লগাবলৈ বহুতে জানেই দুটা সূতা উলিয়াই লৈ পিনে তাতে একেমূৰেকে পাক কৰি তাৰপিছত দুইডাল সূতা লগ কৰি আকৌ কৰি দিছো তাৰপিছত এতিয়া গাঁঠি এটা মাৰি দেখুৱাইছো কেনেকে কৰো প্ৰথমতে সূতাকেইডাল ল'ব আৰু ইয়াতে এনেকৈ কৰি এই সূতাডালতে এটা গাঁঠি দিলেই হ'ল অকণমান ওচৰৰ পৰা দেখাই দিয়াচোন এনেকৈ কৰি গাঁঠিটো দিলেই হ'ল টানকৈ আৰু কিমানটো আঁতৰত দিছে সেইটো মানে এইডালৰ লগত মিলাই ল'লেই হ'ল আৰু সমানে দূৰত্ব হ'ব লাগে বেলেগ এডাল সূতা ল'ব লাগিব বান্ধিবৰ কাৰণে এনেকৈ সূতা এডাল লৈছোঁ একে ৰঙৰ আৰু ইয়াতে ধুনীয়াকৈ চিলাই লৈছোঁ আৰু মূৰটো মই গাঁঠি খুৱাই লৈছোঁ এনেকৈ কৰি গাঁঠি খুৱাই লৈছোঁ আৰু ইয়াতে আৰু বেলেগ বিশেষ কাম কৰিবলগীয়া নাই গাঁঠি মাৰি গ'লেই হ'ল তিনিটামান গাঁঠি এনেকৈ দুটা হ'ল আৰু এটা দি দিম এনেকৈ তিনিটা গাঁঠি কৰি লৈ সূতাডালি ভিতৰ ফালে দি এনেকৈ পাকটো দিলে আৰু হ'লেই আৰু এইটো হ'লেই আৰু দেখিবলৈ যে ইমানেই ধুনীয়া হৈছে চাদৰখন সেইফালে আছে এইখন ৰিহাখন চাদৰখনৰ তল ৰিহাখন এখন ইমান মৰম লাগিছে চাওকচোন দেখিবলৈ ঘনো হৈছে খুব আৰু দেখিবলৈ যে যথেষ্ট ধুনীয়া হৈছে আৰু এই দহিটো কৰোঁতে অকণমান কষ্ট হয় আৰু সময়ো লাগে